নমস্কাৰ। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি বহুত দিন লগ হোৱা নাই কৰোনা ভাইৰাছৰ কাৰণে। আমি তোমালোকক মানে সৰুৰে উপস্থিত থাকি শ্ৰেণীকোঠাত তোমালোকক পাঠদান কৰিব পৰা নাই। সেয়েহে আমি এটা বিকল্প পদ্ধতিত আজি অৰ্থাৎ মোবাইলৰ জৰিয়তে তোমালোকক পাঠদান কৰিবলৈ মানে আগবাঢ়ি আহিছোঁ। আৰু তোমালোকে যিমান পাৰা মোবাইলত ক্লাছটো ভালদৰে বুজিবলৈ চেষ্টা কৰিবা। কিবা যদি বুজি নোপোৱা হোৱাটছআপৰ জৰিয়তে আমাক আকৌ সুধিবা। আমি তেতিয়া তোমালোকৰ যিখিনি অসুবিধা থাকে সেইখিনি সমাধান কৰিবলৈ চেষ্টা কৰিম। তো আজি আমি প্ৰথমতে মই ষষ্ঠ শ্ৰেণীৰ কাৰণে ইংৰাজী গ্ৰামাৰৰ এটা টপিক বা এটা বিষয় আৰম্ভ কৰিবলৈ লৈছোঁ। তোমালোকে চাবা, ইংৰাজী গ্ৰামাৰৰ এটা অতি গুৰুত্বপূৰ্ণ বিষয়। মই বিষয়টো কোৱাৰ আগতে তোমালোকক জাষ্ট কেইটামান কথা কৈ লৈছোঁ। চাবা, মই যদি কওঁ যে মই এনেকৈ দাঙাই দিছোঁ, এইখন কি? এইখন হ'ল মোৰ হাত। এইটো কি? এইটো কি বুলি প্ৰশ্ন কৰিলে এইটো হ'ব মোৰ আঙুলি। মই যদি এইটো কি বুলি প্ৰশ্ন কৰিলে উত্তৰ হ'ব এইটো মোৰ নাক। এইখন কি বুলি ক'লে প্ৰশ্ন কৰিলে উত্তৰ হ'ব এইখন মোৰ কাণ, হয়নে? অৰ্থাৎ এই যিবিলাক অংগৰ নাম পালা, এই অংগবিলাক লগ হৈ কি হৈছে? এই অংগবিলাক লগ হৈ আমাৰ এই শৰীৰটোৰ গঠন হৈছে। চকু, কাণ, নাক, জিভা, এই হাত, ভৰি গোটেইবিলাক লগ হৈ এটা সম্পূৰ্ণ ৰূপ লৈছে, আৰু এইটো হ'ল আমাৰ শৰীৰ। গতিকে গোটেই শৰীৰটোৰ মই যদি কওঁ হাতখন শৰীৰৰ কি, তেতিয়াহ'লে উত্তৰ হ'ব হাতখন শৰীৰৰ এটা অংগ। চকুটো কি? মোৰ এই চকুটো হ'ল শৰীৰৰ এটা অংগ, ই সম্পূৰ্ণ শৰীৰ নহয়। নাকটো কি? নাকটো শৰীৰৰ এটা অংগ। অৰ্থাৎ বিভিন্ন অংগ প্ৰত্যংগ লগ হৈ এটা আমাৰ বডি বা ষ্ট্ৰাকচাৰ এটা হৈছে। ঠিক তেনেকুৱা ধৰণে যেতিয়া আমি ইংৰাজী বাক্য এটা লিখিম, বাক্যটো যদি মোৰ শৰীৰটো বুলি ভাবি লওঁ, তেতিয়াহ'লে বাক্যটো কিছুমান অংগ লগ হৈ সৃষ্টি হয়। এতিয়া বাক্য এটা সৃষ্টি হ'বলৈ যিকেইটা অংগ লাগে, সেই অংগকেইটাৰ নামনো কি? আমাৰ যেনেকৈ অংগবিলাকৰ নাম পাইছোঁ, চকু, নাক, কাণ, জিভা এনেকুৱা পাইছোঁ, তেনেহ'লে বাক্যৰ যিবিলাক অংগ থাকে সেই বাক্যৰ অংগবিলাকৰ নাম কি আমি আজি সেইটোৱে পঢ়িম। আৰু আমাৰ এই অংগবিলাকক ইংৰাজীত কি বুলি কোৱা হয়? ইংৰাজীত পাৰ্ট বুলি কোৱা হয়। পাৰ্ট মানে হ'ল এটা অংগ বা এটা অংশ। ঠিক তেনেকুৱা ধৰণে চাবা, আমাৰ বাক্য এটাৰ আমাৰ যিটো হাতখন এটা পাৰ্ট অফ বডি। যদি মই দেহাটোক ইংৰাজীত বডি বুলি কওঁ, তেতিয়াহ'লে হাতখন হ'ব এটা পাৰ্ট বা নোজটো হ'ব এটা পাৰ্ট। ঠিক তেনেকুৱা ধৰণে আমি যেতিয়া এটা চেণ্টেন্স লিখিম, এই চেণ্টেন্সত যিকেইটা ৱৰ্ড থাকিব সেই ৱৰ্ডকেইটা হ'ব তাৰ পাৰ্ট। এতিয়া সেই ৱৰ্ডকেইটাৰ কি কি নাম আছে মই তোমালোকক দেখুৱাই দিছোঁ। গতিকে আজি আমি যিটো বিষয় পঢ়িবলৈ গৈ আছোঁ তোমালোকে গম পাইছা। মই ইয়াতে লিখি দিছোঁ, চাবা। মই লিখি দিছোঁ, তোমালোকে নিশ্চয় ধৰিব পাৰিছা। পাৰ্টছ অফ স্পীচ। পাৰ্ট মানে হ'ল অংশ, এটা হ'লে অংশ পাৰ্ট হয়। আৰু ইয়াত মই এটা এছ লগাই দিছোঁ, মানে এটা অংগ নহয়, মই এটাতকৈ বেছি অংগৰ কথা কৈ আছোঁ। অফ মানে হ'ল ৰ, স্পীচ মানে হ'ল বাক্য। আমি যিবিলাক বাক্য কওঁ তাক পাৰ্ট স্পীচ বুলি কোৱা হয়। অৰ্থাৎ পাৰ্টছ অফ স্পীচ মানে কি বুজি পালোঁ? বাক্যৰ অংগ। অৰ্থাৎ আমি অসমীয়াত ইয়াক কি বুলি কওঁ? বাক্যাংশ বুলি কওঁ। বাক্যাংশ বুলি কওঁ, নাইবা পদ বুলি কওঁ। পাৰ্টছ অফ স্পীচক আমি কি বুলি কওঁ? বাক্যাংশ বা পদ বুলি কওঁ। এতিয়া চাবা, আমাৰ বাক্য এটাত যিবিলাক শব্দ ব্যৱহাৰ হয়, এই শব্দবিলাকক আমি কেইটা ভাগত ভাগ কৰিছোঁ? এই শব্দবিলাকক আমি 8টা ভাগত ভাগ কৰিছোঁ। তাৰ আগতে মই কৈ লৈছোঁ, যদি আমাক প্ৰশ্ন কৰা হয় হোৱাট ইজ পাৰ্টছ অফ স্পীচ বা হোৱাট ইজ পদ, পাৰ্টছ অফ স্পীচ যদি চাবা, অসমীয়াত যদি কওঁ বাক্যত ব্যৱহাৰ হোৱা প্ৰতিটো শব্দকে একোটা পাৰ্টছ অফ স্পীচ বোলা হয়। কি ক'লো? যদি তোমালোকে লিখি ল'বা, বাক্যত
ব্যৱহাৰ হোৱা প্ৰতিটো শব্দকে একোটা পাৰ্ট অফ স্পীচ বোলা হয় আৰু এই কথাখিনি যদি আমি ইংৰাজীত কওঁ এভৰি ৱৰ্ড ইউজড ইন এ সেন্টেন্স ইজ কল্ড এ পাৰ্ট অফ স্পীচ এটা চাবা আমাৰ পাৰ্ট অফ স্পীচ কেই প্ৰকাৰৰ বুলি ক'লো 8 প্ৰকাৰৰ এটা বাক্যত আমি যিমান শব্দ ব্যৱহাৰ নকৰোঁ কিয় বা আমি যিমান বাক্য নিলিখো কিয় বাক্যত ব্যৱহাৰ হোৱা শব্দবিলাক কিন্তু 8টা প্ৰকাৰৰ ভিতৰতহে থাকিব সেই 8টা প্ৰকাৰ তোমালোকক মই কৈ দিছোঁ ইয়াতে চাই ল'বা parts of speech কি প্ৰকাৰৰ 8 প্ৰকাৰৰ হ'ব মই নামকেইটা কৈ লিখি দিম তোমালোকে চাই ল'বা Number 1 noun Number 2 pronoun Number 3 adjective Number 4 verb এইফালে চাবা Number 5 adverb Number 6 preposition Number 7 conjunction Number 8 হ'ব interjection So আমাৰ যি বাক্যত ব্যৱহাৰ হোৱা শব্দবিলাকক আমি 8টা ভাগত ভাগ কৰিছোঁ এই ভাগকেইটা হ'ল Number 1 হ'ল noun Number 2 হ'ল pronoun Number 3 হ'ল adjective Number 4 verb Number 5 adverb Number 6 preposition Number 7 conjunction Number 8 interjection এইকেইটা এই কেই প্ৰকাৰৰ শব্দৰে আমাৰ এটা বাক্য গঠন হয় এনেকুৱা নহয় যে এটা বাক্যত গোটেই 8 প্ৰকাৰৰ শব্দ থাকিব নেকি নাথাকিবও পাৰে মুঠৰ ওপৰত বাক্য এটাত যিমান শব্দ ব্যৱহাৰ হয় এই শব্দকেইটা কিন্তু এই 8টা প্ৰকাৰৰ ভিতৰৰে কোনোবা এটাত থাকিব এটা চাবা আমি পাৰ্টস অফ স্পীচ কি গম পালো যে বাক্যত ব্যৱহাৰ হোৱা প্ৰতিটো শব্দই হ'ল একোটা বাক্যটোৰ অংগ বা পাৰ্ট অফ স্পীচ এতিয়া আমি কেই প্ৰকাৰ গম পালো যে পাৰ্ট অফ স্পীচ হ'ল 8 প্ৰকাৰৰ noun pronoun adjective verb adverb preposition conjunction interjection so now we should know so what is noun আমি noun বুলি গম পালো noun এটা part of speech বা বাক্যৰ অংগ so noun মানে কি আমি এতিয়া তাৰ ডেফিনিশন খিনি আলোচনা কৰিম চাবা চাবা তোমালোকে নাম্বাৰ 1 দিবা তাত লিখিবা নাউন বুলি মই কৈ থাকিম তোমালোকে লিখি ল'বা যদি তোমালোকে অসমীয়াত লিখা যিবিলাক শব্দই কোনো ব্যক্তি কোনো বস্তু নাইবা কোনো ঠাইৰ নাম বুজায় তাক নাউন বুলি কোৱা হয় আমি নাউনত আমাৰ অসমীয়া ব্যাকৰণত আমি নিশ্চয় পঢ়িছোঁ বিশেষ্য পদ আমাৰ অসমীয়া ব্যাকৰণত বিশেষ্য পদ মানে যি ইংৰাজীত তাকে নাউন বুলি কোৱা হয় সূত্ৰটো লিখি ল'বা যিবিলাক শব্দই কোনো ব্যক্তি কমা কোনো বস্তু নাইবা কোনো ঠাইৰ নাম বুজায় তাক নাউন বুলি কোৱা হয় মই বৰ্ডত লিখি নিদিলেও হ'ব চাগে আৰু যদি ইংৰাজীত লিখা শব্দটো এনেকুৱা হ'ব ইংৰাজীত দুই ধৰণে লিখিব পাৰো এটা একদম চমুকৈ নাউন ইজ এ নেমিং ৱৰ্ড অৰ্থাৎ নাউনটো হ'ল এটা নাম বুজোৱা শব্দ নাইবা আমি এনেকৈ ক'ব পাৰো দি ৱৰ্ড
that means the name of a person, a thing or a place is called a noun. For example, নাউনৰ এক্সাম্পল আমি কি দিব পাৰোঁ? ধৰা আমাৰ স্কুলখন ক'ত অৱস্থিত? আমাৰ স্কুলখন কাউৰীহাগি নামৰ এখন গাঁৱত অৱস্থিত। যে কাউৰীহাগি, মই যদি কওঁ কাউৰীহাগি, এই কাউৰীহাগি বস্তুটো কি? আমাৰ স্কুলখন য'ত, সেই গাঁওখনৰ নাম, অৰ্থাৎ কাউৰীহাগি শব্দটো এখন ঠাইৰ নাম বুজাইছে, গতিকে সি হ'ব নাউন। মই ধৰা তোমাক সুধিলো যে তোমাৰ নাম কি? তুমি ক'লা যে মোৰ নাম ৰহিম। ৰহিম শব্দটোৱে এজন মানুহৰ নাম বুজাইছে, এইটো হ'ল নাউন। কোনো এটা বস্তু, মই তোমালোকক, আমি যি তোমালোকে পঢ়ি আছা বুক, বুক বুলি ক'লে এটা বস্তু বুজায়, গতিকে এই বস্তুৰ নাম বুজায়, গতিকে বুকটো নাউন। বুকটো নাউন, কাউৰীহাগি শব্দটো নাউন, ৰহিম নাউন। এনেকুৱা ধৰণে যিবিলাক শব্দ আমাৰ প্ৰত্যেকৰে নামবিলাকেই হ'ল নাউন, প্ৰত্যেকটা বস্তুৰ নামেই হ'ল নাউন, আৰু প্ৰতিখন ঠাইয়ে হ'ল নাউন। গতিকে আমি নাউন মানে কি বুজি পালোঁ। এতিয়া মই তোমালোকক তাৰপিছত পইণ্টটো চাম। দুই নম্বৰ পইণ্টটো চাবা, প্ৰনাউন। So, after noun, we should know what is pronoun. The word used in place of a noun is called pronoun. অৰ্থাৎ যদি আমি অসমীয়াত কওঁ, নাউনৰ পৰিৱৰ্তে ব্যৱহাৰ হোৱা শব্দবিলাকক প্ৰনাউন বুলি কোৱা হয়। কি কোৱা হয়? নাউনৰ পৰিৱৰ্তে ব্যৱহাৰ হোৱা শব্দক প্ৰনাউন বুলি কোৱা হয়। যদি ইংৰাজীত কওঁ, the word used in place of a noun is called a pronoun. So for example, তোমালোকে চাই ল'বা, মই এটা বাক্য লিখি দিছোঁ, মন কৰিবা। ৰাম is a good boy. He always goes to school. Ram is a good boy. Ram is a good boy. He always goes to school. এটা চাবা, প্ৰথম বাক্যটোত ৰাম ইজ এ গুড বয়। এই যে ৰামটো পালোঁ, ৰামটো এজন ল'ৰাৰ নাম, ই নাউন। পিছৰ বাক্যটোত কি কৈছোঁ? হি অলৱেজ গোজ টু স্কুল। এই হি মানে কোন? হি মানে তেওঁ, তেওঁ মানে এই ৰাম। অৰ্থাৎ মই দ্বিতীয়বাৰ মই এনেকৈ ক'ব লাগিছিল, ৰাম ইজ এ গুড বয়, ৰাম অলৱেজ গোজ টু স্কুল ক'ব লাগিছিল। কিন্তু মই যদি ইয়াতো ৰাম কওঁ, বাক্যটো শুনাতে নিশ্চয় ভাল শুনা নহ'ব। সেইকাৰণে মই এই নাউনটোৰ পৰিৱৰ্তে দ্বিতীয়বাৰ এই শব্দটো ব্যৱহাৰ কৰিছোঁ, হি শব্দটো। হিকে কৰিছোঁ, ৰামটো ল'ৰা মানুহ। যদি এইটো ৰাম নহয়, ছোৱালী মানুহৰ নাম হ'লে হয়, এইটো চি হ'লা হয়, বেলেগ বস্তু হ'লে হয়তো ইট হ'লা হয়। গতিকে নাউনৰ পৰিৱৰ্তে যিটো শব্দ ব্যৱহাৰ কৰা হয় তাক কি বুলি কোৱা হয়? প্ৰনাউন। প্ৰনাউনবিলাক হি হ'ব পাৰে, চি হ'ব পাৰে, দে হ'ব পাৰে, আই হ'ব পাৰে, এনেকুৱা শব্দবিলাক হ'ল প্ৰনাউন। এতিয়া চাবা, তোমালোকে নিশ্চয় বুজি পালা। যদি বুজি পোৱা নাই, তেতিয়াহ'লে আমাৰ যি গ্ৰুপ আছে, হোৱাটছআপ গ্ৰুপ আছে, হোৱাটছআপ গ্ৰুপত তোমালোকে জনালে নিশ্চয় তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিম। এতিয়া চাবা, আমাৰ 3 নম্বৰটো কি আছে? প্ৰনাউন মানে অসমীয়াত কি বুলি কয়? সৰ্বনাম পদ। আমি সৰ্বনাম পদ জানো, বিশেষ্য পদৰ সলনি ব্যৱহাৰ শব্দকে সৰ্বনাম পদ বুলি কোৱা হয়। 3 নম্বৰটো চাবা, এডজেক্টিভ। তো আমি জানিব লাগিব হোৱাট ইজ এডজেক্টিভ। এডজেক্টিভ মানে অসমীয়াত কোৱা হয় তাক বিশেষণ পদ বুলি। এতিয়া চাবা, এডজেক্টিভ বস্তুটো কি? বিশেষণ মানে কি? বিশেষণে সদায় কিবা এটা দোষ, গুণ, সংখ্যা, পৰিমাণ তেনেকুৱা অৰ্থ বুজায়। এতিয়া এডজেক্টিভটো কেনেকুৱা হ'ব? যে অসমীয়াত যদি লিখি লোৱা, এনেকৈ লিখিবা, যিবিলাক শব্দই নাউন নাইবা প্ৰনাউনৰ দোষ, গুণ, সংখ্যা, পৰিমাণ আদি বুজায় তাক এডজেক্টিভ বোলা হয়। কি ক'লো? যিবিলাক শব্দই
নাউন বা প্ৰনাউনৰ দোষ গুণ সংখ্যা পৰিমাণ আদি বুজায় তাক এডজেক্টিভ বুলি কোৱা হয়। আৰু যদি মই ইংৰাজীত কওঁ কথাখিনি এনেকুৱা হ'ব, দি ৱৰ্ড that qualifies a noun or a pronoun is called an adjective. For example, চাই লবা, মই বাক্যটা লিখিছো, তোমালোকে নিশ্চয় দেখিছা, ৰাম ইজ এ গুড বয়। এই বাক্যটোত ৰামটো নাউন, এই নাউনটোক কি বুলি কৈছো মই? ৰামক কি বুলি কৈছো? গুড বুলি কৈছো। ৰামক মই গুড বুলি কোৱাৰ লগে লগে ৰামৰ এটা মই গুণৰ কথা কৈছো। মই যদি কওঁ she is a tall girl, চাবা, সি মানে কোনোবা এজন ছোৱালীক কৈছো, সিটো প্ৰনাউন, এইটো নাউন, ৰামটো যেনেকৈ নাউন, এইটো নাউন নহয়, এইটো প্ৰনাউন। ছোৱালী কোনোবা এজনী ছোৱালীৰ নামৰ পৰিৱৰ্তে ব্যৱহাৰ কৰা হৈছে। আৰু ছোৱালীজনীক মই কি বুলি কৈছো? তল বুলি কৈছো, অখ বুলি কৈছো, তল মানে অখ। গতিকে ই কিবা এটা দোষগুণ বুজাইছে, ইও এটা দোষগুণ বুজাইছে। গতিকে এনেকুৱা দোষগুণ বুজোৱা শব্দবিলাকক মই যদি কওঁ আই হেভ 10 মাৰ্বলছ, I have 10 marbles, মোৰ হাতত 10টা মাৰ্বল আছে। কেইটা আছে? মাৰ্বলটো হ'ল নাউন, কেইটা আছে? 10টা। নাউন বা প্ৰনাউনৰ দোষ গুণ সংখ্যা পৰিমাণ আদি বুজোৱা শব্দবিলাক হ'ল এডজেক্টিভ শব্দ। এতিয়া চাবা 4 নম্বৰটো চাবা, চাৰি নম্বৰটো কি দিছিলো? ভাৰ্ব। ভাৰ্ব মানে আমি জানো অসমীয়াত কোৱা হয় ক্ৰিয়াপদ বুলি। ক্ৰিয়াপদ মানে কি? যিবিলাক পদে বা যিবিলাক শব্দই কোনো কাম কৰা বা হোৱা বুজায় তাক ক্ৰিয়াপদ বুলি কোৱা হয়। এনেকৈ লিখি ল'বা, যিবিলাক শব্দই কোনো কাম কৰা বা হোৱা বুজায় তাক ভাৰ্ব বোলা হয়। যদি ইংৰাজীত লেখো, একদম চিম্পল, ভাৰ্ব ইজ এ ডুইং ৱাৰ্ড, ভাৰ্ব ইজ এ ডুইং ৱাৰ্ড, নাইবা এনেকৈ লিখিব পাৰি, দি ৱাৰ্ড which means that something is done is called a verb. For example, চাবা, মই যদি কওঁ ইয়াতে I eat rice, মই ভাত খাওঁ, ইয়াতে ই শব্দটোৱে কিবা এটা কাৰ্য কৰা বুজাইছে। মই যদি কওঁ they play football, ইয়াতে প্লে শব্দটোৱে কিবা এটা কাৰ্য কৰা বুজাইছে। প্লে মানে খেলা কামটো কৰা বুজাইছে, ইয়াতে ইটো খোৱা কামটো কৰা বুজাইছে। এনেকুৱা যিবিলাক শব্দই কোনো এটা কাম কৰা বুজায় তাক কি বুলি কোৱা হয়? তাক ভাৰ্ব বুলি কোৱা হয়। এতিয়া চাবা নেক্সট 5 নম্বৰ, 5 নম্বৰ হ'ল আমাৰ এডভাৰ্ব। So what is adverb? এডভাৰ্বৰ অসমীয়া নাম দুটা আছে, এটা হ'ল ক্ৰিয়া বিশেষণ, এটা হ'ল বিশেষণীয় বিশেষণ। অসমীয়াত দুটা আছে, ক্ৰিয়া বিশেষণ নাইবা বিশেষণীয় বিশেষণ। এনে কিয় বোলা হয় নাম চাবা, হোৱাট ইজ এডভাৰ্ব? যে মই যদি কওঁ সূত্ৰটো অসমীয়াত তেনেকুৱা হ'ব, যিবিলাক শব্দই ভাৰ্ব নাইবা এডজেক্টিভক বিশেষ ধৰণে বুজায় তাক এডভাৰ্ব বোলা হয়। কাক বুজায়? ভাৰ্ব নাইবা এডজেক্টিভক বিশেষ ধৰণে বুজায়। আৰু যদি ইংৰাজীত কওঁ সূত্ৰটো এনেকুৱা হ'ব, দি ৱৰ্ড that modifies a verb or an adjective is called an adverb. So please see the example. মই ইয়াত লিখিছো he drives slowly. ড্ৰাইভটো হ'ল ভাৰ্ব, ড্ৰাইভ মানে গাড়ী চলোৱা। আমি সকলোৱে জানো ড্ৰাইভ মানে গাড়ী চলোৱা, ড্ৰাইভাৰ মানে গাড়ী চালক। হি ড্ৰাইভ শ্ল'লি, এইটো হ'ল ভাৰ্ব, তেওঁ গাড়ী চলায়। কেনেকৈ চলায়? শ্ল'লি, লাহে লাহে। এই শ্ল'লি শব্দটোৱে কাক মডিফাই কৰিছে বা কাক বিশেষ ধৰণে বুজাই দিছে? ভাৰ্বটোক।
ড্ৰাইভটো ড্ৰাইভ মানে গাড়ী চলায় কেনেকৈ চলায় লাহে লাহে চলায় এই লাহে লাহে শব্দটো কাক বুজাইছে ভাৰ্বটোক বুজাইছে গাড়ী চলা কামটো লাহে লাহে কৰে গতিকে এইটো হ'ল এডভাৰ্ব মই যদি কওঁ she is very good চাবা আমি অলপ আগতে কৈছো গুড শব্দটো এডজেক্টিভ শব্দ গুড মানে ভাল কেনেকুৱা ভাল বৰ ভাল কেনেকুৱা ভাল বৰ ভাল ভালৰ মানে বেছি ভাল কথাটো এনেকুৱা মই সূত্ৰটো দিছিলোঁ যে তোমালোকক ভাৰ্ব নাইবা এডজেক্টিভক মডিফাই কৰিব লাগিব বা বিশেষ ধৰণে বুজাই দিব লাগিব ইয়াত ষ্টৰি শব্দটোৱে ভাৰ্বক মডিফাই কৰিছে ইয়াত ভেৰি শব্দটোৱে এটা এডজেক্টিভক মডিফাই কৰিছে সেইকাৰণে ভেৰিটো আৰু ষ্টৰিটো হ'ল এডভাৰ্ব তাৰপিছত আমি 6 নম্বৰটো চাম 6 নম্বৰটো আছিল প্ৰিপজিশ্যন Preposition preposition what is preposition অসমীয়াত ইয়াৰ নাম হ'ল অব্যয় পদ চাবা ইংৰাজীত চাবা প্ৰিপজিশ্যন প্ৰি মানে হ'ল আগৰ আৰু পজিশ্যন মানে স্থান প্ৰিপজিশ্যন মানে হ'ল সেই শব্দবিলাকে কোনো এটা বিশেষ শব্দৰ আগত বহে আমি জানিম কাৰ আগত বহে সি নাউন বা প্ৰনাউনৰ আগত বহে তোমালোকে লিখি ল'বা যিবিলাক ৱৰ্ড বা যিবিলাক শব্দ বাক্য এটাত নাউন নাইবা প্ৰনাউনৰ আগত বহি বাক্যটোৰ দুটা অংশৰ মাজত এটা সম্পৰ্ক স্থাপন কৰে তাকে প্ৰিপজিশ্যন বুলি কোৱা হয় কি ক'লো যিবিলাক শব্দই বাক্য এটাত নাউন বা প্ৰনাউনৰ আগত বহি বাক্যটোৰ দুটা অংশৰ মাজত এটা সম্পৰ্ক স্থাপন কৰে তাক কোৱা হয় প্ৰিপজিশ্যন আৰু যদি ইংৰাজীত কওঁ the word which sits before a noun or a pronoun in a sentence and shows a relation between the two parts of a sentence is called a preposition. For example, you see here the book is on the table. Yes, about the book is on the table. The table to hold noun. আৰু তাৰ আগত বহিছে অন শব্দটো বহি বাক্যটোৰ দুটা অংশ কোন দুটা অংশ দি বুক আৰু দি টেবিল বাক্যটোৰ অংশটো বুজিলো বা দি বুক এটা অংশ দি টেবিল এটা অংশ এই দুটা অংশৰ মাজত এটা সম্পৰ্ক স্থাপন কৰিছে কিতাপখন ক'ত আছে টেবিলৰ ওপৰত আছে অন শব্দটোৱে দুটা বস্তুৰ মাজত সম্পৰ্ক ক'ত আছে ওপৰত আছে এনেকুৱা এটা ৰিলেশ্যন বুজাই দিছে তাৰপিছত চাবা কনজাংচন 7 নম্বৰ 7 নম্বৰ চাবা কনজাংচন CONJUNCTION কনজাংচন শব্দটোৰ অৰ্থ কি কিয় অব্যয় কিন্তু ইয়াৰ নামটো অলপ বেলেগ ইয়াক কয় সংযোজক অব্যয় প্ৰিপজিশ্যনটো কেৱল অব্যয় আৰু কনজাংচনটো হ'ল সংযোজক অব্যয় কনজাংচন কাক বোলা হয় যিবিলাক শব্দই দুটা শব্দ নাইবা দুটা বাক্যক সংযোগ কৰে তাক কোৱা হয় কনজাংচন অৱশ্যে দুটা বাক্য নহয় বেছি বাক্য সংযোগ কৰিব পাৰে যিবিলাক শব্দই দুটা বাক্য বা দুটা বা তাতকৈ বেছি শব্দ বা বাক্য সংযোগ কৰে তাক কোৱা হয় কনজাংচন যদি ইংৰাজীত লিখা হয় এনেকুৱা লিখিব লাগিব the word which connects two or more words or sentences are called conjunction. For example, বাক্যটো চাবা Ram and his sister came here. ইয়াত দুটা বাক্য আছে তোমালোকে বাক্যটা বুজি ল'বা ৰাম আৰু তেওঁৰ ভনীয়েক ইয়ালৈ আহিছিল কি কি বাক্য জড়িত হৈছে তে মানে ৰাম কেম হিয়াৰ হিজ সিস্টাৰ কেম হিয়াৰ এটা হ'ল ৰাম কেম হিয়াৰ এটা হ'ল হিজ সিস্টাৰ কেম হিয়াৰ গতিকে আমি দুইবাৰ নেলেখি ৰাম এণ্ড হিজ সিস্টাৰ এই দুটা বাক্যক এণ্ড শব্দটোৰ দ্বাৰা আমি সংযোগ কৰি দিছোঁ সেইকাৰণে ইয়াক কোৱা হয় সংযোজক অব্যয়
দুটা বাক্যক যে সংযোগ কৰি দিছে তাৰপিছত চাবা আমি পাৰ্টস অফ স্পীচৰ লাষ্টৰ ভাগটোলৈকে আহিছো লাষ্টৰ ভাগটো হ'ল আমাৰ ইন্টাৰজেকশন লাষ্টৰ ভাগ 8 নম্বৰ ভাগটো কি ইন্টাৰজেকশন ইন্টাৰজেকশনটো অব্যয় ইয়াৰ নাম কি অব্যয় অসমীয়াত কোৱা হয় তাক ভাৱবোধক অব্যয় তে ভাৱবোধক অব্যয় বস্তুটো কেনেকৈ চাবা অসমীয়াত লিখিছো লিখিবা সূত্ৰটো যিবিলাক শব্দই মনৰ ভিতৰত তাৎক্ষণিকভাৱে আবিৰ্ভাৱ হোৱা বা উদয় হোৱা ভাৱ প্ৰকাশ কৰে তাক ভাৱবোধক অব্যয় বোলা হয় আমাৰ মনৰ ভিতৰত তাৎক্ষণিকভাৱে যিবিলাক আবেগ অনুভূতিৰ সৃষ্টি হয় সেইবিলাকৰ প্ৰকাশ কৰাটোকে কোৱা হয় ইন্টাৰজেকশন আৰু যদি ইংৰাজীত লেখা হয় এনেকৈ লিখিব লাগিব the word which expresses the sudden feelings of mind is called interjection চাবা এক্সাম্পলটো মই কেনেকৈ দিছো Oh God, help me. Oh God. তাৰমানে কিবা এটা বিপদত পৰিছো লগলৈ কৈছো অ হে ভগৱান মোক বচোৱা মোক সহায় কৰা এই যেটো অহ গড বুলি কৈছো মনৰ ভিতৰতে তৎক্ষণাতে সৃষ্টি হোৱা এটা আবেগ বা অনুভূতি এইটোকে ইন্টাৰজেকশন বুলি কোৱা হৈছে গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ পাঠটোত আমি হোৱাট ইজ পাৰ্টস অফ স্পীচ এই বিষয়ে পঢ়িলো আশা কৰোঁ তোমালোকে বুজি পাইছা যদি পোৱা নাই হোৱাটছআপত কমেণ্ট কৰি জনাবা পিছত পৰৱৰ্তী ক্লাছত আকৌ ভালদৰে বুজাই দিবলৈ চেষ্টা কৰিম আৰু ইয়াৰ পিছত আমি কাইলৈ এটা নতুন বিষয়ৰ ওপৰত আকৌ পাঠদান কৰিম ঠিক আছে আজিলৈ নমস্কাৰ